যাই দেখছো করুণার নাম লবলই না লাগে ভাগর হরি নাম লবলই না লাগে ভাগর করুণার হাগর করুণার হাগর হরি নাম লবলই না লাগে ভাগর হরি নাম লবলই না লাগে ভাগর আর হরি নাম মিঠা গোবিন্দে গোবিন্দে করুণার হাগর যে বুঝি পাই গোবিন্দে গোবিন্দে করুণার হাগর নির্বাজু গো রধর মহে করুণার হাগর করুণার হাগর হরি নাম লবলই না লাগে ভাগর। নমস্কাৰ, সবিশেষলৈ মই প্ৰাঞ্জল ফুকনে আপোনালোকক স্বাগতম জনাইছোঁ। যিটো পৰিয়াল আপোনালোকে দেখিলে, গান শুনিলে, সেই পৰিয়ালটো নলবাৰীৰ শিলাকুটিৰ এটা পৰিয়াল। 16জনীয়া এই পৰিয়ালটোৰ 9জনী দিব্যাংগ। তেওঁলোকে ৰেলে বাছে এনেদৰে গান গাই দুপইচা অৰ্জন কৰিছিল আৰু তাৰেই ভাত মুঠি খাইছিল। কিন্তু লকডাউন আৰু কৰোণা মহামাৰীৰ এই পৰিৱেশ আৰু পৰিস্থিতিয়ে সেই পৰিয়ালটোলৈ অন্ধকাৰ নমাই আনিছে। এতিয়া দুবেলা দুমুঠিটো বাদেই দিয়ক, এসাঁজ খাবলৈও তেওঁলোকৰ বাবে চিন্তা হৈ পৰিছে। কাৰণ সাম্প্ৰতিক পৰিস্থিতিত যি এটা অৱস্থা হৈছে, বিশেষকৈ মধ্যবিত্ত নিম্ন মধ্যবিত্ত লোকসকলৰ, সেই অৱস্থা যাৰ ক্ষেত্ৰত হৈছে তেওঁহে অনুভৱ কৰিছে। আৰু নলবাৰীৰ শিলাকুটিৰ এই পৰিয়ালটোৰো আজি উপাৰ্জন নোহোৱা হৈছে। তেওঁলোকে এমুঠি ভাতৰ বাবে হাহাকাৰ কৰিব লগা হৈছে। আজি এই লকডাউন আৰু কৰোণা মহামাৰীৰ ফলত যিসকল লোক প্ৰত্যক্ষভাৱে অধিক ক্ষতিগ্ৰস্ত হৈছে, উপাৰ্জন বন্ধ হৈ পৰিছে, পৰিয়ালটো কেনেদৰে চলাই দিব তাক লৈ হাহাকাৰ হৈছে। চকুৰে সৰিয়হ ফুল দেখিছে, নিজৰ পৰিয়ালটোৰ মুখলৈ চাব নোৱাৰা অৱস্থা হৈছে বহুতৰে। সেইখিনি মনৰ বতৰা আনে লগ নলওক, আমি প্ৰাগ নিউজে কিন্তু তেওঁলোকৰ ওচৰলৈ আহিছোঁ আৰু তেওঁলোকৰ খবৰ ল'বলৈ গৈছোঁ। আহক আমাৰ লগত আমি চাওঁ। আজি ষ্টুডিঅ'টো আমি এনে একাংশ লোককে আমন্ত্ৰণ কৰি নিছোঁ যিসকল আজি এই লকডাউনৰ মাৰসমাৰ খাইছে। প্ৰথমতেই মই ক'ব খুজিছোঁ, চন্দন গোস্বামী আমাৰ ষ্টুডিঅ'ত আজি উপস্থিত আছে। এগৰাকী ক্ষুদ্ৰ ব্যৱসায়ী, এখন ভাতৰ হোটেল চন্দন গোস্বামীয়ে চলাইছিল। ইয়াৰ পিছতে আছে হাছিনা বেগম। হাছিনা বেগমৰো এটা সৰু ব্যৱসায় আছিল 6 মাইলত গুৱাহাটীৰ, কিন্তু আজি বন্ধ। তাৰপিছতে আছে বলৰাম চৰকাৰ, পাণ ব্যৱসায়ী সন্থাৰ তেওঁ সম্পাদক। পাণ দোকানসমূহো বন্ধ হৈ পৰিছে। এতিয়া কি অৱস্থা হৈছে তেওঁলোকৰ? কিতাপৰ দোকানটো বন্ধ হৈ কিতাপৰ লগত সম্পৰ্কই নোহোৱা হৈছে। কিতাপৰ দোকান বন্ধ, ফলিপুথি স্কুল কলেজো বন্ধ। তেনেহ'লে এতিয়া ৰাজেন ভট্টাচাৰ্য তেখেতৰ এখন গ্ৰন্থ বিপণী আছিল, এতিয়া কেনেদৰে চলিছে? সকলোৰে মনৰ বতৰা ল'ম। মই প্ৰথমতেই আৰম্ভ কৰিব খুজিছোঁ চন্দন গোস্বামীৰ পৰা। গোস্বামী, এই লকডাউন আজি প্ৰায় 4 মাহেই হ'ব হ'ল। এই লকডাউনৰ পোনপটীয়া প্ৰভাৱ আপোনাৰ পৰিয়ালটোৰ ওপৰতো পৰিছে। কেনেদৰে চলিছে আপোনালোক এতিয়া? পোনপ্ৰথমে মই এই প্ৰাগ নিউজৰ সমূহ কৰ্মকৰ্তা তথা সমূহ বিষয়ববীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ, আমাৰ দৰে নিকিৰ মানুহৰ দুখ দুৰ্গতিৰ কথা জনাবৰ সুবিধা দিয়াৰ কাৰণে। আজি 4 মাহ ধৰি এই লকডাউনৰ ফলত আমাৰ যেনেকুৱা এটা অৱস্থা হৈছে, আমাৰ দৰে মোৰ দৰে এই পদপথত যিখিনি দোকান কৰি আহিছিল, দোকান কৰি খাই আছিল, আৰু মোৰ ভাতৰ দোকান আছে পাণবজাৰতে, মোৰ দোকানত 2-3জন মানুহে কাম কৰি আহিছিল। তেখেতসকলে দিন হাজিৰা কৰি মোৰ তাত কাম কৰিছিল, আমি মিলামিচাই কৰিছিল। কিন্তু তেখেতসকলৰ অৱস্থা আজি কেনেকুৱা? মোক বাৰে বাৰে ফোন কৰে, কিবা এটা ব্যৱস্থা কৰক। মই কেনেকৈ কি কৰিম? আজি এনেকুৱা এটা অৱস্থাত পৰিণত হৈছোঁ, মোৰ ঘৰত এসাঁজ খাই এসাঁজ লগতে মোৰ ল'ৰা এটাকে মই পোহপাল দিবৰ কাৰণে অসমৰ্থ হৈছোঁ। যোৱাকালি ল'ৰাটোৱে কৈছিল মোক, বোলে
দেউতা মাংস খাব লাগিছে, এতিয়া মোৰ মাংস আনি খুৱাবৰ কাৰণে মোৰ হাতত পইচা নাই। টিভিত বাৰে বাৰে দেখুৱাই থাকে বোলে মাংস খোলা দিছে, মাছ খোলা দিছে, তেখেতে কৈছে মাংস মাছ খোলা দিছে আনি যায়, কিন্তু মোৰ হাতত এতিয়া তাক মই এসাঁজ খুৱাব মাছ মাংস খুৱাবলৈ মই অসমৰ্থ। কাৰণ মই 4 মাহ ধৰি বহি খাই আছোঁ, মোৰ ইমানটো জমা নাছিল, আমি ডেইলি কাম কৰি ডেইলি খোৱা মানুহ। এতিয়া এনেস্থলত চৰকাৰে কি ব্যৱস্থা লৈছে? আৰু মোৰ লগতে আমাৰ যিমানখিনি পদক্ষেপ আমাক কিন্তু লকডাউন 28 তাৰিখৰ পৰা হৈছিল, যদি আমাক 15 তাৰিখৰ পৰাই আমাক চৰকাৰে বা পৌৰ নিগম প্ৰশাসনে আমাক বন্ধ কৰাৰ ব্যৱস্থা কৰিছিল। তেতিয়াৰ পৰা কিন্তু এতিয়ালৈকে চৰকাৰে নানা ধৰণৰ আঁচনি ওলাইছে, আমাৰ নামত ওলাইছে, কিন্তু তাৰ কোনো ধৰণৰ সিদ্ধান্ত লোৱা নাই। আৰু এই আঁচনি যাতে আমাক কিন্তু দোকান বন্ধ কৰাৰ কাৰণে কৈছে, কিন্তু দোকান খোলাৰ কাৰণে কিন্তু এতিয়ালৈকে আমাক কোনো ধৰণৰ পদক্ষেপো আমাৰ বিষয়ে লোৱা নাই। কিন্তু আমাৰ এই গুৱাহাটীত পদপত মিনিমাম 30,000 দোকানী আছে, 30,000 লগতে 30,000ত 4টাকৈ যদি পৰিয়াল হয় কিমানখিনি মানুহ এতিয়া অৱস্থা বেয়া। আজি এসপ্তাহ আগত মই মাইকী এজনীয়ে ফোন কৰিছিল, তাৰে খানাপাৰাত দোকান কৰে। তেখেতে কৈছে দাদা কি কৰিম, কেনেকৈ চলিম, মোৰ ল'ৰা ছোৱালী বিধৱা মাইকী আছিলে, ল'ৰা ছোৱালীকেইটা মই কেনেকৈ পোহপাল দিওঁ, কি কৰোঁ। কিন্তু মোৰ তেতিয়া দুখ লাগিছে, কিন্তু মোৰ নিজৰে নাই, মই তেখেতসকলক কেনেকৈ দিম। মই চৰকাৰৰ ওচৰত বিনম্ৰ অনুৰোধ, কাৰণ কিয় এই মানুহখিনিৰ কথা চিন্তা কৰক। কাৰণ কিয় এই মানুহখিনি সদায় কাম কৰি সদায় খোৱা মানুহ। আমাৰ অকল পদপথ বুলিয়ে নহয়, যিখিনি শ্ৰমিক আছে, শ্ৰমিকখিনি বা ৰিক্সা চলা খাই সেই মানুহখিনি কেনেকৈ চলিব। আৰু ধৰক চৰকাৰে বৰ বেছি কি দিছে, চাউলখিনি দিছে, দালি 1 কিলো দিছে, তাৰ পৰা মানুহ খাব পাৰিব নেকি? তাৰ পৰা মানুহ খাব নোৱাৰে। কাৰণ কিয় সেইখিনি কেইদিন নাতিব মানুহ কচু বা আনি যেনেখিনি খালে সেইখিনি এতিয়া চবেই যদি এৰকম কচুৱে ক'লে এনেকৈ যদি কাটি অনা যায়, এতিয়া সেইখিনিও সমাপ্ত। এতিয়া মানুহ খাবৰ কাৰণে আমি ইমানেই অসমৰ্থ যে এতিয়া বৰ্তমান চলা অৱস্থা সম্পূৰ্ণ একদম ব্যৱস্থা একদম বেয়া বুলিয়ে ক'ম। কাৰণ কি এতিয়া দুখ লগা বিষয়, ল'ৰাটোৰ মুখলৈ চাই মই নিজে কেতিয়াবা দুখ লাগে। কাৰণ কিয় সি মাছ এসাঁজ মই মাংস আনি খুৱাব নোৱাৰা ব্যৱস্থা। কাৰণ কিয় 4 মাহ বহি যদি মই এনেকৈ খুৱাব লাগে তেতিয়াহ'লে মোৰ অৱস্থা কেনেকুৱা। আৰু মোৰ দৰে সেনেকুৱা ইমান হাজাৰজন পৰিয়ালৰ এনেকুৱা অৱস্থা আছে। চৰকাৰে ইয়াৰ বিষয়ে এটা সঠিক সিদ্ধান্ত লওক। লকডাউন আমি সদায় মানি লৈ আছোঁ, মানিও চলি আহি আছোঁ। যদি বেমাৰৰ কাৰণে আমি ঘৰত সোমাই থাকোঁ, আমি হয়তো নাখাই মৰিব লগা অৱস্থা হ'ব। কাৰণ কিয় মই বাৰু লঘোণে থাকিব পাৰিম, মোৰ বাচ্ছাটো কেনেকৈ লঘোণ থাকিব, বা আমাৰ দৰে সেনেকুৱা পৰিয়ালৰ বাচ্ছাবোৰ কেনেকৈ থাকিব। কোনোবাই এতিয়া স্কুলৰ ফিজ দিব পৰা নাই, কোনোবাই ঘৰ ভাড়া দিব পৰা নাই। ঘৰ ভাড়া যদি দিব নোৱাৰে মালিকে উলিয়াই দিম বুলি কৈছে। এতিয়া এনেকুৱা এটা পৰিস্থিতি হৈছে, আমাৰ বিশেষকৈ পদপথত যিখিনি আমি দোকান কৰি খাই আছিলোঁ, কি কৰিছোঁ সদায় আমাক তাৰমানে অৱস্থা এতিয়া বৰ্তমান আমাৰ সম্পূৰ্ণ শোচনীয়। এতিয়া সেইটোৱে বাৰে বাৰে মই বিনম্ৰ অনুৰোধ কৰিম চৰকাৰৰ ওচৰত, আমাৰ পিনে অকণমান চকু মেলি চাওক। আমি আপোনালোকৰ নীতি নিৰ্দেশনা আমি মানি চলিম। আমাক দোকানখন খুলি আমি যাতে আমাৰ পৰিয়ালটো ধুনীয়াকৈ চলাই নিব পৰা আগৰ দৰে সেনেকুৱা এটা ব্যৱস্থা কৰক। হয় গোস্বামী, আপুনি যিখিনি কথা ক'লে সি আজি বহুতৰ হৃদয়ৰ গ্ৰন্থ। কৰজোৰে গোস্বামীয়ে প্ৰাৰ্থনা কৰিছে যাতে এই পৰিয়ালকেইটাৰ মুখলৈ চাওক চৰকাৰে, কিন্তু কি কৰিব, তাক লৈ কি আঁচনি আছে সেইখিনি কিন্তু এতিয়াও যথেষ্ট স্পষ্ট হোৱা নাই যিদৰে, কাৰণ বহু এই আঁচনিৰ মাজতে সোমোৱা নাই। এটা বিৰতি ল'ব লগা হৈছে, বিৰতিৰ পিছত আমি পুনৰ ঘূৰি আহিম এই কথাৰ মাজলৈ। বিৰতিৰ পিছত আমি পুনৰ ঘূৰি আহিছোঁ সবিশেষলৈ। এতিয়া মই যাব খুজিছোঁ হাছিনা বেগমৰ ওচৰলৈ। হাছিনা বেগমৰ এখন সৰু দোকান আছিল গুৱাহাটীৰ 6 মাইলৰ ফ্লাইঅভাৰৰ ওচৰতে। হাছিনা বেগম, আপোনাৰ দৰে বহু লোকৰ এতিয়া দোকান পোহাৰ বন্ধ হৈ গৈছে। এতিয়া সকলোকে আমি জানিব খুজিছোঁ আপুনি কেনেকৈ চলিছে। নমস্কাৰ। প্ৰথমে মই প্ৰাগ নিউজৰ সমূহ কৰ্মকৰ্তালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ আমাক যিহেতু ইমান কৰোণা মহামাৰীয়ে আমাক ইমানখিনি কৰিয়ে আছে, তাৰোপৰি লকডাউনৰ যি পৰিস্থিতি হৈ আছে তাৰে মাজতো যে আমাক প্ৰাগ নিউজে যে আমাক এইখিনি আমাৰ মনৰ বতৰাখিনি ক'বলৈ এটা সুবিধা দিছে, তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া লকডাউনৰ ক্ষেত্ৰত মোৰ 6 মাইলত এখন সৰু ফ্লাইঅভাৰৰ তলত এখন সৰু ভাতৰ দোকান আছে। তো আজি লকডাউন মাৰ্চৰ 22 তাৰিখৰ পৰা লকডাউন। তো মাৰ্চৰ 22 তাৰিখৰ পৰা আমি এনেকৈ চলিব লগা হৈছে, যিটো ক্ষেত্ৰত নেকি আমি সদায় দিন হাজিৰা কৰোঁ। আমাৰ কেপিটেল জমা নাই, আমি সদায় দিন হাজিৰা কৰি খাওঁ।
তে দিন হাজিৰা কৰি খাই আছোঁ, তাকো আমাৰ পদপথত আমি ব্যৱসায় কৰি খাই আছোঁ। গতিকে এই ক্ষেত্ৰত আমাক যিটো লকডাউন দিলে কৰোণা মহামাৰীৰ উদ্দেশ্য লৈ, হয় কৰোণা মহামাৰী এইটো এটা ডাঙৰ ভাইৰাছ আহিছে, আমি সকলোৱে জ্ঞাত, আমি সেইটো মানিছোঁ। চৰকাৰে যিটো নিয়ম আমাক বান্ধি দিছে আমি সেই নিয়মো আমি মানি আজিলৈকে মানিয়ে আছোঁ। মানিছোঁ যদিও এতিয়া আমাৰ এনেকুৱা হৈছে আমাৰ কৰোণা মহামাৰীতকৈও আমাৰ এতিয়া পেটৰ তাড়নাটো বেছি হৈ গৈছে। আজি মোৰ ল'ৰা এটা আছে, ল'ৰাটো ক্লাছ 3 পাইছে, গতিকে সি মোক যোৱাকালি কৈছে আম্মা মোক কিবা খাবলৈ দিয়া। মই কৈছোঁ বাবা মই তোমাক কি খাবলৈ দিম? সি কৈছে আম্মা মোক 10 টকা দি এটা মেৰিগ'ল্ড বিস্কুট দিয়া। এতিয়া মোৰ ওচৰত 10 টকা এটা নাই, মই কি কৰিম তাক দিব পৰা নাই। যিখন দোকানৰ পৰা খাওঁ সেইখন দোকানত মই কিমান বাকী আনিবলৈ যাম। এতিয়া বন্ধ হৈ আছে, চবেই সেইটো দিবলৈ বেয়া পাব। এতিয়া সেইটোতো হৈয়ে আছে, তাৰোপৰি এতিয়া আমাক চৰকাৰে কোনো ধৰণৰ সুবিধাই নিদিলে। আমি পদপথত যিখিনি ব্যৱসায়ীয়ে আমাৰ 6 মাইলত যিখিনি ব্যৱসায়ীয়ে আমি দোকান কৰি আছোঁ, সেইখিনি দোকানত 6 মাইল বুলি নহয় গোটেই গুৱাহাটীতে যিখিনি আমি পদপথত দোকান কৰি আছোঁ, সেইখিনি ক্ষেত্ৰত কিন্তু চৰকাৰে আজিলৈকে কোনো ধৰণৰ সিদ্ধান্ত নল'লে। যদিও ব্যৱসায়ীৰ ক্ষেত্ৰত বা চৰকাৰে কিছুমান লকডাউনৰ ক্ষেত্ৰত শিথিলতা আনি আছে বা দি আছে কৰি আছে, সেইটোৰ ক্ষেত্ৰত কৰিছে হয়, কিন্তু আমাৰ পদপথ ব্যৱসায়ীসকলৰ কাৰণে কোনো ধৰণৰ শিথিলতা আমাক নিদিলে। আমাক আজিলৈকে আমি চৰকাৰৰ ওচৰত বিচৰা নাই যে আমাক কিবা এটা দিয়ক। হয় মহামাৰীৰ কাৰণে যিটো লকডাউন ঘোষণা কৰিছে সেইটো ক্ষেত্ৰত আমি মানি আছোঁ, আজিও মানিছোঁ। তেনেস্থলত তথাপিও চৰকাৰৰ ওচৰত এটাই আমি অনুৰোধ জনাইছোঁ যাতে আমাক চৰকাৰে অন্ততঃ আমাক কৰি খাবলৈ সুবিধাকণ দিয়ে। সেইটো আৰু এনেকৈ কিমান দিন যাব? আপুনি কিমান দিন চলাব পাৰিব পৰিয়ালটো? এনেকৈতো আমাৰ চলিবলৈ একদমেই দিগদাৰ হৈ গৈছে। এতিয়া যিটো হৈছে আমি ভিক্ষা কৰিবলৈ যাব লাগিব, ভিক্ষা কৰাৰ বাহিৰে আমাৰ বেলেগ আৰু একোৱে নাই। এতিয়া আমি ঘৰ ভাড়া দিব পৰা নাই। আমাৰ ভাগ্য ভাল যে আমাৰ ঘৰৰ মালিকজন যথেষ্ট ভাল, সেইকাৰণে আমাক হয়তো ঘৰ ভাড়াটোৰ কথা কোৱা নাই, কিন্তু লকডাউন খোলাৰ পিছতো তেখেতে আমাক ভাড়াটো সুধিব বা আমাৰ দিয়াটো কৰ্তব্য। এতিয়া আমি নিজকে খাবলৈ ইমানেই টান হৈছে, গতিকে আমি লকডাউন খোলাৰ পিছত আমি যদি চৰকাৰে যদি আমাক কিবা এটা সুবিধা কৰি যদি দোকান কৰিবলৈ সুবিধা দিয়াৰ পিছত আমাৰ ল'ৰা ছোৱালী স্কুলৰ ফিজ কেনেকৈ দিম, আমি ঘৰ ভাড়া কেনেকৈ দিম, তাৰেতকৈ আমি মৰি যোৱাতকৈ বিকল উপায় আমাৰ একো নাই বুলিয়ে মই ভাবোঁ। কাৰণ কিয় কৈছোঁ, আজি মই যিটো অৱস্থাত মই এই ষ্টুডিঅ'লৈ আহিছোঁ, এইখন মজিয়ালৈ আহিছোঁ, মোৰ ল'ৰাই ঘৰত কান্দি আছে যে আম্মা মোক তুমি কিবা এটা খাবলৈ দিয়া, কিন্তু মোৰ সেইখিনি দুখ মই আজি কাৰো ওচৰত প্ৰকাশ কৰিম সেইখিনিত চৰকাৰে আমাৰ শুনা নাই বা শুনিবলৈ চেষ্টা কৰা নাই। গতিকে আমি এই ষ্টুডিঅ'ৰ মজিয়াৰ যোগেদি অনুৰোধ কৰিছোঁ চৰকাৰক, আমাৰ নিচিনা খাটি খোৱা দিন হাজিৰা কৰি খোৱা মানুহখিনিক জানো চৰকাৰে কিবা এটা সুবিধা কৰি দিয়ে। আমাক অন্ততঃ কিবা বুলি আমাক আৰ্থিকভাৱেও দিব নালাগে, বা আমাক অন্ততঃ দোকানখন কৰি খাবলৈ আমাক সুবিধাকণ কৰি দিব লাগে। সেইটো চৰকাৰৰ ওচৰত বিনম্ৰ অনুৰোধ জনাইছোঁ। আমাৰ ব্যৱসায়ীখিনিৰ কাৰণে কিছু শিথিলতা এটা আনি আমাক জানো আমাৰ পৰিয়ালটো চলাবলৈ কিবা এটা সুবিধা কৰি দিয়ে। আমি অন্ততঃ দিন হাজিৰা কৰি খোৱা মানুহ, যেতিয়া আমাৰ কোনো ধৰণৰ কেপিটেল নাই, যিখিনি আছিলে সেইখিনি আমি আজি 4 মাহেদি খালোঁ। এতিয়া আমাৰ কোনো ধৰণৰ নাই, এতিয়া আমি ভিক্ষা কৰিব লাগিব, কিন্তু এতিয়া ভিক্ষা কৰিলেও আমি ভিক্ষা নাপাম। গতিকে আমি সেইটোৱে চৰকাৰৰ ওচৰত অনুৰোধ জনাইছোঁ যাতে আমাক চৰকাৰে সেইটো আমাক অন্ততঃ ব্যৱসায়ীখিনি পদপথত থকা ব্যৱসায়ীখিনিৰ ক্ষেত্ৰত কিছু শিথিলতা আনি আমাক দোকানখিনি কৰি খাবলৈ সুবিধা দিয়ে, সেইটোৱে কৈছোঁ। আৰু সেয়া আছিল হাছিনা বেগমৰ মৰ্ম কাহিনী। তেখেতে ইতিমধ্যে ক'লে যে কি এটা অৱস্থা হৈছে, এতিয়া তেখেতৰে নহয়, আমি কৈছোঁ বহু ব্যৱসায়ী, বহু মধ্যবিত্ত নিম্ন মধ্যবিত্ত শ্ৰেণীৰ মনৰ কথা এয়া। মই এতিয়া আহিছোঁ বলোৰাম চৰকাৰৰ ওচৰলৈ। বহু পাণ দোকান আছে সমগ্ৰ অসমতেই, কিন্তু সেই লকডাউনৰ সময়ৰ পিছৰ পৰা আজি পৰ্যন্ত কিন্তু সেই পাণ দোকানসমূহ বন্ধ হৈ আছে। সেই পাণ দোকানীৰ পৰিয়ালসমূহ কেনেদৰে চলিছে, তেওঁলোকে কেনেদৰে খাইছে, সেই কথাখিনিওতো আমি আকৌ একবাৰ উপলব্ধি কৰিব লাগে। এতিয়া বলোৰাম চৰকাৰৰ মুখৰ পৰা মই সেইটোৱে শুনিব খুজিছোঁ যে কেনেদৰে সেই পৰিয়ালসমূহৰ ভিতৰত কি হৈ আছে আজি। বলোৰাম চৰকাৰ, মই আজি উপস্থিত হৈছোঁ, মোৰ গাটো ভাল নহয়, মই উপস্থিত হৈছোঁ যে আমাৰ যে 19-20 হাজাৰ পাণ দোকানী যে গুৱাহাটীত আছে, সিহঁতৰ
প্ৰতিবেদন লৈ আনি মই পৰাগ চেনেলক মই সকলো সদস্যক মই ধন্যবাদ দিছোঁ যে আমাৰ বৃহত্তৰ গুৱাহাটী পাণ দোকান এছ'চিয়েশ্যনৰ তৰফৰ পৰা যে আমাক মাতি আনি আমাৰ খবৰটো লৈছে তাৰ কাৰণে আমি ধন্যবাদ দিছোঁ। ৰাইজ নমস্কাৰ। ৰাইজৰ আগত মই ক'বলৈ কৈছোঁ যে আমি কি দোষ কৰিলোঁ? পাণ দোকানীয়ে সব দোকান খোলা দিছে, আমাৰ পাণ দোকানটো বন্ধ। পাণ দোকানটো যিটো বেচিছৰ ওপৰত বন্ধ কৰিছে, গুটকা পাণ মছলা এইবিলাকৰ ওপৰত, এইবিলাকতো আমি পাণ দোকানী বিক্ৰী নকৰোঁ, এইবিলাকতো বিক্ৰী কৰোঁ গালামাল দোকানীবিলাকে বিক্ৰী কৰে, সব দোকানে বিক্ৰী কৰে, আমিতো বিক্ৰী নকৰোঁ। গতিকে আমাৰ পাণ দোকানটো তামোল পাণৰ দোকানটো কিয় বন্ধ কৰি দিলে আমি বুজি পোৱা নাই। তামোল পাণ অকল তামোল পাণ নহয়, আমি চকলেট পানী এই কোল্ড ড্ৰিংকছ এইবিলাক বিক্ৰী কৰি আমি খাই আছিলোঁ। আজি এনেকুৱা অৱস্থা, পাণ দোকানী প্ৰায় 19-20 হাজাৰ, গুৱাহাটীত 19-20 হাজাৰ পাণ দোকানী আজি কি অৱস্থাত আছে চৰকাৰে এবাৰ চকু মেলি চোৱা নাই। তাৰ কাৰণটো হ'ল কিয়ৰ কাৰণে চোৱা নাই যে কিবা যদি পাণ দোকানীবিলাকে চাই বহে, কিবা যদি দিব লগা হ'ল। আজি এনেকুৱা অৱস্থাই 4 মাহৰ ভিতৰত পাণ দোকানীবিলাকে চাবলৈ বাধ্য হৈ গৈছে, কেতিয়াও চোৱা নাই, আজি চাবলৈ বাধ্য হৈ গৈছে যে চেণ্ট্ৰেল গভৰ্ণমেণ্টে যে 20 লাখ কোটি টকা দিছে, তাৰ ভিতৰৰ পৰা কিবা আমাক দিয়ক, লোন হিচাপে দিয়ক, 5 লাখ টকা সবাই উইথআউট ইণ্টাৰেষ্ট আমাক দিয়ক, আমি ঘূৰাই দিম। একো গ্যাৰাণ্টি দিব নোৱাৰোঁ, আমি ঘূৰাই দিম। আমি ভিক্ষা কৰিব নাযাওঁ আৰু ক্ৰাইম কৰিবলৈ আমি পাণ দোকানীক যাবলৈ নিদিব। ছাৰ, চৰকাৰক আমি কৈ আছোঁ, আমাক ক্ৰাইম কৰিবলৈ যাবলৈ নিদিব। গতিকে আজি এনেকুৱা অৱস্থা, পানীত হাঁহ নচৰা অৱস্থা হৈ গ'ল। কিয়ৰ কাৰণে হ'ল? এইটো ফাৰ্ষ্ট ষ্টাৰ্টিং হৈছিল কা আন্দোলন ষ্টাৰ্ট হৈছিল, তেতিয়াৰ পৰা আমি 2 মাহ মাৰ খাই আছিলোঁ এই আন্দোলনৰ কাৰণে। তাৰ পাছত আহি গ'ল যে ক'ভিড, মানে কৰোণাৰ কাৰণে 4 মাহ। কেনেকৈ আমি চলোঁ? এই পাণ দোকানীবিলাকৰ অৱস্থা কি হ'ব? চৰকাৰে এবাৰ চিন্তা কৰক। আমাৰ যে GMCৰ টেক্স, কি কয়, ঘৰ ভাড়া, দোকান ভাড়া, আমি কেনেকৈ চলোঁ? আমি সকল পাণ দোকানীৰ কাৰণে কৰিছোঁ, সকল পাণ দোকানীৰ কাৰণে আমি ইয়াত মাত মাতিব আহিছোঁ। এনেকুৱা কি কথা আছে? আপোনাকতো সকলোৱে কৈছে যে কেনেকুৱা অৱস্থা তেওঁলোকৰ, সেই দুৰ্দশাৰ কাহিনী বা তেওঁলোকৰ বুকুৰ বেদনাখিনি কি আছে, বা বহুতে আপোনাক কৈছেতো কেনেকুৱা এটা অৱস্থা হৈছে, হাহাকাৰ হৈছে, এই কথাটো তেওঁলোকে সকলোৰে আগত ক'ব নোৱাৰে। আজি এই ষ্টুডিঅ'ৰ মজিয়াত আহি পেলাই কৈছেহি মুকলিভাৱে যে কি এটা অৱস্থা পৰিয়ালৰ। আচলতে এনেকুৱা ধৰণৰ যে নিজৰ ভিতৰখন উদঙাই দিবলৈ সকলোৱে বেয়া পায়, কিন্তু পৰিৱেশ আৰু পৰিস্থিতি এনেকুৱা হৈছে, দুৰ্দশাই এনেকুৱা এক চৰম পৰ্যায় পাইছেগৈ যে নিজৰ মনৰ কথাখিনি ৰাজহুৱাভাৱে আজি ক'বলৈ সকলোৰে মন গৈ আছে। চৰকাৰ ডাঙৰীয়াক মই এইটোৱে সুধিব খুজিছোঁ যে আপোনাৰ লগত যোগাযোগত আছে বহু পাণ দোকানী বা পাণ বিক্ৰেতা, তেখেতসকল কি কৈছে? নিজৰ পৰিয়ালটোৰ কথা কি কৈছে তেওঁলোকে? পৰিয়ালটোৰ কথা মানে সিহঁতে কৈ আছে যে আমাক কিবা কৰি বাচ্চা লোৱা। আজি যে পাণ দোকানটো বন্ধ কৰি পাণ দোকান খুলিবলৈ পাৰ্মিশ্যন দিয়া নাই, কিয়ৰ কাৰণে দিয়া নাই? আমি মানে এই 19-20 হাজাৰ পাণ দোকানী আমি বুজি পোৱা নাই, কিয়ৰ কাৰণে দিয়া নাই আমাক পাণ দোকানটো খুলিবলৈ? আমি তামোল পাণ, চকলেট, পানী, কোল্ড ড্ৰিংকছ বিক্ৰী কৰি আমি চলি আছিলোঁ। আজি পাণ দোকান বন্ধ, কিয়ৰ কাৰণে বন্ধ দিলে? মই আহিম পুনৰ ওচৰলৈ। এতিয়া বহু কিতাপৰ দোকান, এই যেতিয়া লকডাউন আৰম্ভ হ'ল তাৰ পিছৰ পৰা কিতাপৰ দোকানসমূহো বন্ধ হৈ পৰিছে। শেহতীয়া কিছু খোলাৰ ব্যৱস্থা কৰিছিলে। এতিয়া ৰাজেন ভট্টাচাৰ্য ডাঙৰীয়া আছে আমাৰ মাজত। ভট্টাচাৰ্যৰ এখন কিতাপৰ দোকান আছিল, কিন্তু লকডাউনৰ সময়ৰ পৰা তেওঁৰো এই কিতাপৰ দোকানখন বন্ধ হৈ আছে আৰু তেওঁৰো যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। আহকচোন আমি ভট্টাচাৰ্যৰ মুখৰ পৰাই শুনো। নমস্কাৰ। মই প্ৰথমতে প্ৰাগ পৰিয়ালৰ সমূহ কৰ্মীবৃন্দ আৰু বিশেষকৈ মই প্ৰাঞ্জল দাদালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোলৈ যেতিয়া ফোনটো কৰিছিলে মই খুব আনন্দিত হৈছোঁ, কাৰণ আজি বুকুৰ মাজত কিছুমান বেদনা থুপ খাই আছিলে, সেইখিনি আমি আজি অসমবাসীৰ আগত কিছু প্ৰকাশ কৰিবলৈ এটি আমাক এখন মঞ্চ দিছে, তাৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া কথা হ'ল, আজি 4 মাহ হ'ল আমাৰ এই অভিশপ্ত যিটো লকডাউন, এই লকডাউনে আমাৰ অসমবাসীক, বিশ্ববাসীক কেনেকৈ জুৰুলা কৰিছে। আমি আজি 4 মাহ হ'ল দোকান ব্যৱসায় চলাব পৰা নাই। মোৰ দোকান ভাড়া দিব লাগে, এফালে মই ঘৰ ভাড়া দিব লাগে, ল'ৰা দুটা মোৰ পঢ়াব লাগে। আজি 4 মাহে নে সিহঁতক এডমিশ্যন দিব পাৰিছোঁ, নে মই সিহঁতক ফিজ দিব পাৰিছোঁ, নে আজি এসাঁজ কিবা ভাল আনি কিবা খুৱাব পাৰিছোঁ, সেইটো এটা মনৰ বেদনা আছে। যেতিয়া ওচৰৰ ধনী মানুহে ঘৰে
মাংসৰ টোপোলা দমাদমে বা পাচলি আদি লৈ যায় আমাৰ সিহঁতে দেখিলে দুখ কৰে যে সিহঁতে আনিছে সিহঁতেতো এইখিনি বুজা হোৱা নাই আমাৰ মনৰ ভিতৰত আমিহে জানো এতিয়া এনেকুৱা হৈছে যিখিনি মাজতে লকডাউন খোলা দিলে সেইখিনি বিক্ৰী কৰি সেইকেইদিন খালোঁ হঠাৎ কালি খুলি দিলে আজি আকৌ চৰকাৰে কৈছে যে সোঁফাল বাওঁফাল ঠিকে আছে সেইমতে আমি মানি পেলাই দোকান খুলিছোঁ এতিয়া আমাৰ এনেকুৱা হৈছে আজি যিখিনি বিকিছোঁ যিখিনি আমি ব্যৱসায় কৰি যিখিনি উপাৰ্জন হৈছে সেইখিনিৰ গধূলি বজাৰ কৰোঁ কাইলৈ আমাৰ কি আছে আমি একো নাজানো যদি কিবা খুলিব পাওঁ খাম নহ'লে একো নাই আৰু আমি নে BPL নে APL গতিকে সেইখিনিৰ কাৰণে আমাৰ আৰু এটা সমস্যা হৈছে আমি চৰকাৰৰ পৰা আমাৰ কাৰ্ড নাই ৰেচন কাৰ্ড নাই আমি কাৰ্ডৰ পৰা একো পোৱা নাই এদিন খালি 5 কেজি চাউল 1 কেজি দালি পাইছিলোঁ সেইখিনি আমি 4 মাহ কেনেকৈ চলোঁ এতিয়া কথাটো হ'ল কি এতিয়া চৰকাৰে আমাৰ লকডাউনটো কিছু শিথিলতা আনিব লাগে এই গোটেই মাহজুৰি বা 15 দিন 20 দিন এনেকৈ লকডাউন দি থকাতকৈ আমাৰ লকডাউনৰ নিয়ম যিখিনি মাস্ক পৰিধান কৰিব লাগে আৰু আমাৰ চেনিটাইজাৰ ব্যৱহাৰ কৰিব লাগে এতিয়া ব্যৱসায়ীসকলে আমিও দোকানত ৰাখিছোঁ এইটো সকলোৱে কৰিব লাগে আৰু সকলোৱে এইটো চিন্তা হৈছে যে মই মাস্কটো আৰু এইটো ৰাখিম কাৰণ মোৰ ব্যৱসায়ৰ কথা আছে 2 পইচা বিকিম খাম গতিকে কথা হ'ল চৰকাৰে কিছু আমাক শিথিলতা আনি দিব লাগে আৰু যাতে লকডাউন এনেকৈ বঢ়াই নাথাকে কাৰণ আমি দেখিছোঁ বহুত মানুহ এতিয়া আপোনাৰ লঘনে থাকি সিদিনা দেখিলোঁ 2জন ড্ৰাইভাৰে আত্মহত্যা কৰিলে একমাত্ৰ সংসাৰখনৰ চিন্তা কৰি পেট দুবেলা দুমুঠি খাব নাপায় সিহঁতৰ চিন্তাত মানসিকভাৱে ভাগি পৰিছে পৰি পেলাই কি কৰে আত্মহত্যাৰ পথ বাছি লৈছে এতিয়া লাহে লাহে সেই দিনটো বেছি প্ৰশস্ত হৈ আহিছে বেছি দিন নাই আৰু মই কৈছোঁ বহুত মানুহ এনেকৈ দুখীয়া শ্ৰেণীৰ মানুহে অতি সোনকালে মই কৈছোঁ আপোনাৰ ক'ভিডত মৃত্যুবৰণ কৰাতকৈ আত্মহত্যা হৈ মৃত্যুবৰণ কৰিব বুলি মই বেছি বিশ্বাস এতিয়া এটা গুৱাহাটীত যিটো কৰিলে ধৰক সোঁফাল বাওঁফাল এই নিয়মটো এফালৰ পৰা যদি চাবলৈ যাওঁ মঙলবাৰে যিখিনি দোকান খোলা তেওঁলোকে মঙলবাৰে খুলিব পাৰিব বৃহস্পতিবাৰে পাৰিব এই দুদিনেই পাৰিব কাৰণ শনি আৰু দেওবাৰ বন্ধ আছে এতিয়া 2 দিন দোকান খুলি কেনেকৈ চলিব একো নচলে 2 দিন দোকান খুলি এতিয়া আমাৰ কালি সোঁফাল পৰিছিলে মই 3 দিন পাৰিম কথা হৈছে মই পুনৰ আহিম কিন্তু এটা বিৰতি লৈ লৈছোঁ এইটো এটা ডাঙৰ কথা যে কেনেদৰে চলিব 2 দিন দোকান খুলি এটা ডাঙৰ কথা হৈ পৰিছে হয় বিৰতিৰ পিছত আমি পুনৰ ঘূৰি আহিছোঁ সবিশেষলৈ আমি এতিয়া আপোনালোকক লৈ যাব খুজিছোঁ গোৱালপাৰালৈ গোৱালপাৰা এটা পৰিয়াল যি পৰিয়ালটোৱে ঘৰে ঘৰে কাপোৰ বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছিল সেই পৰিয়ালটোৰ আজিৰ তাৰিখত কি অৱস্থা কাৰণ তেওঁলোকক কেৱল ক'ভিডেই মৰা নাই বানপানীও তেওঁলোকক মাৰিছে বানত আবদ্ধ হৈ আছে সেই পৰিয়ালটো বলকচোন আমাৰ সংবাদদাতা যোগেন সূত্ৰধাৰ গৈছে সেই পৰিয়ালটোৰ খবৰ ল'বলৈ আহক আমিও আপোনালোকক লৈ যাওঁ গোৱালপাৰালৈ যোগেন হয় হয় প্ৰাঞ্জল সঁচাকৈয়ে ক'ব লাগিব অত্যন্ত দুখজনক এটা ঘটনা আৰু এটা পৰিয়াল আৰু ইয়াতে 2টা পৰিয়াল একেলগে বসবাস কৰে সম্পূৰ্ণৰূপে বানপানী ঘৰটোৰ চৌদিশে কেৱল পানী আৰু ঘৰটোত প্ৰৱেশ কৰিবলৈ হ'লে তেওঁলোকে নাওৰে অহা যোৱা কৰিবলগীয়া হয় এনে এক পৰিৱেশ কিন্তু এই পৰিয়ালটো এগৰাকী ব্যক্তি আছে এটা পৰিয়ালৰ মূল ব্যক্তি তেওঁ গাড়ী চলায় গুৱাহাটীত যাত্ৰীবাহী বাছৰ গাড়ী চালক হয় আনফালেদি গোৱালপাৰা জিলাখনৰ অধিকাংশ লোকে গাড়ী চালক কিয়নো মেঘালয়ৰ পৰা কয়লা সৰবৰাহ হয় কয়লা সৰবৰাহৰ সৈতে জড়িত বহু লোক আছে যিসকল ড্ৰাইভাৰ নিৰ্মাণৰ কাম কৰে আৰু তেওঁলোকে পৰিয়ালটো বৰ্তমান যিহেতু গাড়ী চলাচল বন্ধ হৈ আছে তেওঁলোক কেনেদৰে পৰিয়ালটো চলি আছে তেওঁলোকৰ ল'ৰা ছোৱালী শিক্ষা দীক্ষা কেনেদৰে গ্ৰহণ কৰিছে আৰু তেওঁলোকৰ ঘৰখনত বজাৰৰ পৰা খাদ্য সামগ্ৰী অনাৰ কাৰণে তেওঁলোক কেনে দুৰ্দশাৰ মাজেৰে কটাবলগীয়া হৈছে মই মোৰ ভিডিঅ' জানে প্ৰথমে ডালিমক দেখাবলৈ অনুৰোধ কৰিম এইটো এখন নাও এই নাওখন আৰু ইয়াতে দেখা গৈছে গাড়ীৰ টিপত এনেদৰে কিবা বাঁহ ওপৰত বান্ধি দি পেলাই এটা নাওৰ সদৃশ বনোৱা ক্ষেত্ৰত তেওঁলোকে যাতায়াত কৰাৰ সুবিধা কৰি লৈছে একেদৰে এইখন নাওৰে তেওঁলোকে গোৱালপাৰা চহৰৰ এটা মধ্যস্থলত কিন্তু তেওঁলোকে এনেদৰে যাতায়াত কৰিবলগীয়া হয় আৰু তেওঁলোকে বসবাস কৰে হাছিলা বিলত যাৰ ফলত তেওঁলোকৰ যথেষ্ট দুৰ্গম পথেৰে তেওঁলোকে আহি পেলাই জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে আৰু এই পৰিয়ালটো এতিয়া এনেদৰে পানীৰ মাজত আবদ্ধ হৈ থকাৰ মাজত যান বাহন যিহেতু বন্ধ গাড়ী চলাব পৰা নাই তেওঁলোকে এতিয়া কেনেকৈ পৰিয়ালটো পোহপাল দিছে প্ৰথমে এগৰাকী লোকলৈ আছিলোঁ আপুনি কি গাড়ী চলায় আৰু ক'লৈ যোৱা গাড়ী চলায় আৰু আপোনাৰ পৰিয়ালটো কেনেদৰে চলিছে কিমান দিন পৰা গাড়ী বন্ধ হৈ আছে গাড়ী বন্ধ আজি 4 মাহৰ পৰা বন্ধ হৈ আছে
মই গোৱালপাৰা টু গুৱাহাটী গাড়ী চলাম, মাছখোৱা STC আজি বন্ধ হৈ আছে। মোৰ একবাৰে মানে একবাৰে চলাব নপৰা হৈ গৈছে, এনেকৈ কৰি আছোঁ মই। আচ্ছা, ল'ৰা ছোৱালীৰ পৰীক্ষাৰ ফিজ দিব পাৰিছে নাই স্কুলৰ? নাই, এতিয়া ল'ৰা ছোৱালীলৈ পৰীক্ষাৰ ফিজ দিব পৰা নাই, এতিয়া লাইটৰ বিল আহি আছে তাও দিব পৰা নাই। মানে কোনো বিধেয়কে আমাৰ খবৰ ল'ব পৰা নাই। আমাৰ একে ৰচিদ ডাঙৰীয়া আমাৰ খবৰ ল'ব অহা নাই, কোনোৱে আমাৰ খবৰ ল'ব অহা নাই। আমি কি খাই আছোঁ কি নাখাই আছোঁ কোনোৱে আমাৰ খবৰ লোৱা নাই। আৰু আপোনালোকে এই কৰোণাৰ মাজত মানে ইমান দিন নাখাই থাকিবলগীয়া হৈছে, হয়তো কেতিয়াবা এবেলা খাইছে এবেলা নাই খায়, কিন্তু তেনে ক্ষেত্ৰত আপোনালোকৰ এই বৰ্তমান আৰু অহা দিনবিলাক কেনেকৈ জীয়াই থাকিব আপোনালোকে? নাই, এতিয়াতো চুইচাইড কৰা ছাড়া আৰু উপায় নাই। এতিয়া অলৰেডি আমাৰ দুটা ড্ৰাইভাৰ চুইচাইড কৰিছে, মই বুজি 3 নম্বৰত হ'ম। এতিয়া মোৰ চুইচাইড কৰা ছাড়া কোনো বুদ্ধিয়ে নাই, মানে এনেকৈ হৈছে পৰিস্থিতি আমাৰ, কোনোৱে খবৰ নলয়। আজি নিশাটো যে আহিছে আপোনাৰ ঘৰত আহিছোঁ, আজি নিশাটো খাৱাৰ কাৰণে আপোনাৰ চাউল বা অন্যান্য সামগ্ৰী আছে নাই? আছে, খালি এনেই জাষ্ট খালি চাউল আছে। চাউল কেনেকৈ খাম? কোনো দালি নাই, কোনো নিমখ নাই, কোনো চব্জি নাই, এনেকৈ খালি চাউলেই আছে। চাউল কেনেকৈ খাম সদায়? চৰকাৰে কিবা সাহায্য আপোনালোক কিবা আগবঢ়াইছে নেকি? নাই, লকডাউনতো সাহায্য পোৱাই নাই, কোনো বিধায়কে আমাৰ খবৰ লোৱা নাই, সাহায্য পোৱাই নাই আমি। এয়া দেখিবলৈ পাইছে প্ৰাঞ্জল, এয়া কান্দনত ভাগি পৰিছে, কিয়নো তেওঁৰ পৰিয়ালটো খোৱাৰ কাৰণে তেওঁ নিজে যোগাৰ কৰিব পাৰে। এটা পৰিয়াল অত্যন্ত দুৰ্দশাৰ মাজত জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে। কেৱল ঘৰত চাউলকেইটা আছে, চাউলকেইটাৰ বাহিৰে কোনো অন্যান্য সামগ্ৰী নাই। তেওঁলোকে যাৰ ফলত যথেষ্ট দুৰ্গম কষ্টেৰে তেওঁলোকে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে। তেওঁ চহৰলৈ কাম কৰিলে ওলাবই যাবলৈকে যথেষ্ট অসুবিধা। আৰু এটা পৰিয়াল আছে ইয়াতে, তেওঁ ঘৰে ঘৰে কাপোৰ বিক্ৰী কৰি পেলাই তেওঁ পৰিয়ালটো পোহপাল দিয়ে। কিন্তু এই পৰিয়ালটোৰ এতিয়া এটা মহিলা আছে, যে মহিলাগৰাকী কেনেদৰে তেওঁৰ পৰিয়ালটো চলাইছে। আপোনাৰ মানুহজন কাপোৰ বিক্ৰী কৰি ঘৰে ঘৰে কাপোৰ বিক্ৰী কৰে, গতিকে কাপোৰ বিক্ৰী কৰি পেলাই পৰিয়ালটো চলাইছে। এতিয়া কাপোৰ বিক্ৰী কৰা বন্ধ, কেনেকৈ চলিছে? এনেকৈ চলাইছে, বহুত দুখত আছোঁ আমি, কষ্টত আছোঁ। আমাৰ এখন পানী পাৰ হ'ব নাপাৰোঁ, পানী ওপৰৰ পানী পৰে, নিচতো পানী, আমাৰ যা অসুবিধা হৈ গৈছে। আমি কেনেকৈ যাম? আমাৰ ঘৰতো কষ্ট চলি আছে। আপোনাৰ মানুহটো ক'ৰ পৰা কাপোৰ আনি পেলাই বিক্ৰী কৰিছে? মই যোগেন সূত্ৰধাৰ, মই আকৌ আহিম আপোনাৰ ওচৰলৈ, মই পুনৰ আহিম আপোনাৰ ওচৰলৈ, কিন্তু মই পুনৰ নলবাৰীলৈ যাব খুজিছোঁ। নলবাৰীৰ সেই পৰিয়ালটো, আমি কৈছোঁ যে পৰিয়ালটোৰ 9জন সদস্যই দিব্যাংগ, তেওঁলোকে ৰেলে বাছে গান গাই তেওঁলোকে 2 পইচা ঘটিছিল, ঘৰলৈ এমুঠি চাউল কিনি আনিছিল। সেই পৰিয়ালটোৰ আজি পানীত হাঁহ নচৰা অৱস্থা। মই নলবাৰীৰ সেই শিলাকুটিৰ সেই পৰিয়ালটোৰ খবৰ ল'বলৈ পুনৰ যাব খুজিছোঁ। প্ৰাঞ্জল ফুকন, আজি ৰাতিপুৱাৰ ভাগৰে পৰা এই এক প্ৰতিবেদন যোগে এই পৰিয়ালটোক আমি দেখুৱাই আহিছিলোঁ, আৰু পুনৰবাৰ মই আহি এই পৰিয়ালটোত উপস্থিত হৈছোঁহি। বৰ্তমান এই পৰিয়ালটোৰ মুঠ 16গৰাকী সদস্য আৰু প্ৰায় তাৰে 9গৰাকীকৈ দিব্যাংগ। ইতিমধ্যে যি পৰিয়ালটো আচলতে ৰেলত যাত্ৰা কৰি তেওঁলোকৰ কণ্ঠনি কৰি আচলতে তেওঁলোকে জীৱন সংগ্ৰাম আচলতে চলাই আহিছিলে, কিন্তু বৰ্তমান সময়ছোৱাত এই পৰিয়ালটোৰ হাঁহ নচৰা এক অৱস্থা হৈ পৰিছে। মই পোনপ্ৰথমে পৰিয়ালটোক আচলতে দেখুৱাই ল'বলৈ চেষ্টা কৰিম। এইটোৱে আচলতে পৰিয়াল, যিটো ধৰ্মপুৰ সমষ্টিত বাস কৰে। তেওঁলোকে ধৰ্মপুৰ সমষ্টিত বাস কৰা এটা পৰিয়াল, যিটো সমষ্টিত এগৰাকী মন্ত্ৰীয়ে প্ৰতিনিধিত্ব কৰি আহিছে। এই মন্ত্ৰীৰ প্ৰতিনিধিত্ব কৰা সমষ্টিটোৰ আচলতে এইটো এটা পৰিয়াল, যিটো পৰিয়ালে বৰ্তমান সময়ছোৱাত অনাহাৰে দিন কটাব লগা হৈছে। মই দাদা আপোনাৰ ওচৰলৈ আহিছোঁ। নমস্কাৰ। ৰেলত যাত্ৰা কৰি আপোনালোকে কণ্ঠনি কৰি আচলতে জীৱন সংগ্ৰাম চলাই আহিছে, হয়, কি ক'ব? আমি আগত ৰেলত যিখিনি গান মাৰি চলিছিলোঁ, মানুহে 2-4 টকা দিছিল, আমি এনেদৰে চলিছিলোঁ। আজি 4 মাহ ধৰি লকডাউন হোৱাৰ পিছত আমাৰ এনেকুৱা অৱস্থা যে আমাৰ পানীত হাঁহ নচৰা অৱস্থা। এতিয়া চৰকাৰে চাউল দিছে, হয়, আমাক দিয়া নহয়, সকলোকে দি আছে এইটো চাউল। যদি সকলোকে দি আছে, চাউলকেইটা দি কেনেকৈ খাম? আমি বস্তু কিনিব নোৱাৰোঁ। আলুৰ কিলো 40 টকা, দালি কিলো 100 টকা, মিঠাতেল 140 টকা, আমি এনেকৈ ক'ত পইচা পাওঁ? এতিয়া আমাৰ পিন্ধাৰ কাপোৰে নোহোৱা অৱস্থা হৈছে। মই আৰু কি ক'ম, চৰকাৰৰ ফালৰ পৰা আমি এটকাও সহায় পোৱা নাই বুলি মই ক'ব খোজোঁ। 1 টকা পোৱা নাই। সমষ্টি কি পৰে আপোনাৰ? সমষ্টি ধৰ্মপুৰ। চন্দ্ৰমোহন পাটোৱাৰী প্ৰতিনিধিত্ব কৰি আহিছে। হয়, 1985 চনৰ পৰা চন্দ্ৰমোহন পাটোৱাৰী প্ৰতিনিধি কৰি আহি আছে, কিন্তু আজি 2020তো আমাৰ চন্দ্ৰমোহন পাটোৱাৰীৰ কোনো খবৰ লোৱা হোৱা নাই। আহিছিলেনে এই বৰ্তমান যি সময়ছোৱাত আপোনাৰ বৰ্তমান বানত আচলতে ধৰ্মপুৰবাসীয়ে কক বকাই থাকিব লগা হৈছে, তেনে সময়ছোৱাত তেওঁ বৰ্তমান আহিছিলে নে? আমাৰ এই গাঁওখন অহা নাই। মই পুনৰবাৰ যাম, মই তেওঁলোকক বহু প্ৰশ্নই কৰিব লগা আছে, কিন্তু তাৰ পূৰ্বে তেওঁলোকৰ কণ্ঠৰে এটা গীত শুনিবলৈ চেষ্টা কৰিম।
ভাই নামক নকৰিবি হেলা এই হৰি নামে সংসাৰ তাৰিব মৰণ সংকট বেলা ও ভাই নামক নকৰিবি হেলা মায়াই মোহিলে অনপকামিনী পাই সংসাৰতে থাকি পৰি মায়াৰ জাল সংসাৰতে থাকি পৰি মায়াৰ জাল কৰিবলতাও নাই ভাই নামক নকৰিবি হেলা এ হৰি নামে সংসাৰ তাৰিব মই পুনৰবাৰ যাম, কিন্তু তাৰ পূৰ্বে কেইটামান প্ৰশ্ন কৰি ল'ম। দাদা, আপোনাৰ ওচৰলৈ পুনৰবাৰ আহিছোঁ। যিহেতু আপোনালোকৰ সমষ্টিত মন্ত্ৰী এগৰাকী, প্ৰভাৱশালী মন্ত্ৰী বুলি কয় চন্দ্ৰমোহন পাটোৱাৰীক, মন্ত্ৰীগৰাকীয়ে প্ৰতিনিধিত্ব কৰি আছে, তেনে সময়ছোৱাত আপোনালোকৰ পৰিয়ালটোৰ হাঁহ নচৰা অৱস্থা হৈছে। কিমানগৰাকী মুঠ সদস্য আৰু কিমানগৰাকী বিকলাংগ? আমাৰ টোটেল হ'ল 16জন সদস্য, তাৰে 9জনে বিকলাংগ মানুহ। বৰ্তমান পৰিয়ালটো একেবাৰে হাঁহ নচৰা অৱস্থা। কেনেকুৱা মন্ত্ৰীগৰাকীৰ কিবা আপোনালোকে কিবা বাৰ্তা কিবা তেনেকুৱা প্ৰেৰণ কৰিছিলে নেকি? তেওঁলোক আমি আৰু কিমান দিন আগত একবাৰ কৈছিলোঁ, কিন্তু তেওঁ কৈছিল, মানুহৰ মুখে মুখে শুনিছিলোঁ যে তেওঁলোকক মই একবাৰ সুধি চাম, কিন্তু তেখেতক সোধা বুলি কোৱা সত্ত্বেও আজি মোটামুটি বছৰ দিন হৈ গুচি গ'ল, তেওঁ একো সোধা নাই আমাক। কি পাইছে চৰকাৰৰ পৰা? কি পাইছে? মই পুনৰ আহিম এই পৰিয়ালটোৰ ওচৰলৈ, কিন্তু মই ষ্টুডিঅ'লৈ আহিব খুজিছোঁ এবাৰ। মই এতিয়া পুনৰ চন্দন গোস্বামীৰ ওচৰলৈ আহিছোঁ। গোস্বামী, এটা কথা দেখা গৈছে যে যিটো আমি সোঁফাল বাওঁফালৰ যিটো নিয়ম গুৱাহাটীত উলিয়াইছে, সেইটো ফালৰ পৰা যদি চাবলৈ যাওঁ, মঙলবাৰে যদি কাৰোবাৰ পাল পৰিছে তেনেহ'লে তেওঁ সপ্তাহত কিন্তু দুদিনে দোকানখন খুলিব পাৰিব। তেনে দুদিন দোকান খুলি এনেদৰে চলাটো সম্ভৱনে? সপ্তাহত মাত্ৰ দুদিন, কাৰণ শনি আৰু দেওবাৰ সম্পূৰ্ণ লকডাউন। সপ্তাহত দুদিন দোকান কৰি চলাটো আচলতে অসম্ভৱ। কাৰণ কিয়, দুদিন দোকান কৰি যদি আমি 5 দিন যদি সেই পইচাৰে খাব লাগে, আমাৰ মূলধনটো গুচি যাব। আমাৰ পদপথত দোকানটো কথা বাদ দিছোঁ, যিবোৰ ভাড়া দি চলে দোকান, যিবোৰ 10,000 20,000 টকা ৰুম ভাড়া, তেখেতসকলৰ লগত ষ্টাফ আছে, তেখেতসকলে কেনেকৈ দোকান খুলিব? যদি 2 দিন দোকান কৰি 5 দিন যদি বহি খাব লাগে, ইয়াৰ তাৰমানে মূলৰ পৰা খেদোৱা তাৰমানে এইটো এটা ব্যৱস্থা। মুঠৰ ওপৰত এইটোৰ পৰা কোনো ধৰণৰ মানুহ হয়তো উপকৃত হ'ব বুলি মই নাভাবোঁ। দোকান বন্ধ কৰি থ'লে তেখেতৰ কমচে কম মূলটো বাচি থাকিল হয়, কিন্তু দোকান খোলাৰ পৰা তেখেতৰ অকণমান অসুবিধা হ'ব বুলি মই ভাবোঁ। কাৰণ কিয়, এই 2 দিন দোকান খুলি তেখেতে কিমান টকানো বিক্ৰী কৰিব? কাৰণ কি 2 দিনত তেখেতৰ কাষ্টমাৰ দোকান খুলিছে নে তেখেতে গমেই নাপাব, বা যাৰ ভাল জেগাত দোকান আছে বা ধুনীয়া চেল হোৱা দোকান, তেখেতৰ কথাটো বেলেগ। যদি তেখেতৰ দোকানটো খুলিছে নে নাই সেনেকুৱা যদি অলপ ভিতৰ সোমোৱা জেগা হয়, 2 দিন দোকান খোলে, তেতিয়া তেখেতৰ অলপ অসুবিধা হ'ব বুলি মই ভাবোঁ। নিশ্চয় গোস্বামী, মই পুনৰ আহিম, এটা বিৰতি লৈ আহিছোঁ আৰু বহু খবৰ ল'ম, বহু কথা আৰু ক'বলৈ আছে, পাতিবলৈ আছে। বিৰতিৰ পিছত আমি পুনৰ ঘূৰি আহিছোঁ সবিশেষলৈ। মই হাছিনা বেগমৰ ওচৰলৈ পুনৰ আহিব খুজিছোঁ। হাছিনা বেগম, আপুনি আৰম্ভণিতে বহু কথাই ক'লে, আপোনাৰ পৰিয়ালটোৰ কথা ক'লে। এতিয়া আপুনি হয়তো নিশ্চয় বহুতৰ লগত এনেদৰে যোগাযোগত আছে যাৰ অৱস্থা এনেকুৱা। সেই পৰিয়ালসমূহ আজি কি বিচাৰিছে? তেওঁলোকে কিবা ভাবিছে নেকি? কাৰণ এটা কথা ঠিক যে আত্মসন্মান থকা ব্যক্তিয়ে কেতিয়াও ভিক্ষা কৰিবলৈ যাব নোখোজে বা নোৱাৰে, এটা কথাও থাকে সেইটো ক্ষেত্ৰত। তো এই ক্ষেত্ৰত পৰিত্ৰাণ উপায় কি? আপুনি আৰু আপোনাৰ বিশেষকৈ আপোনাৰ লগতে ব্যৱসায় কৰা সেইসকলৰ মনৰ খবৰ আপুনি লৈছেনে কেতিয়াবা? হয়, মোৰ লগতে মোৰ বুলি ক'লেও আমাৰ 6 মাইল মাৰ্কেটত আৰু বহুত ব্যৱসায়ী আছে। শাক পাচলিৰ দোকান, ফল মূলৰ, ফাষ্ট ফুড আৰু পাণ তামোলৰ দোকান, মাছ মাংস, এনেকুৱা বহুত আমি গোটেইখিনি মিলিয়ে আমি দোকান কৰি আছোঁ। তো
আমাৰ মাজৰে কিছুমানে মোক ফোন কৰিছে, বাইদেউ আমি কেনেকৈ চলিম, কি কৰি খাম, আমি এতিয়া কেনেকৈ চলিম, আমাকতো চৰকাৰে কোনো ধৰণৰ একো সুবিধাই দিয়া নাই। তেখেতসকলে কৈছে, ক'লেও এতিয়া মইনো কি কৰিব পাৰোঁ। আমি এটা কথাই মানে গোটেইখিনি মিলিয়ে আমি এটাই মানে উপায় লৈছোঁ যে আমি অনুৰোধ কৰোঁ চৰকাৰক যাতে আমাক দোকানখিনি খুলি দিয়াৰ কাৰণে, দোকানখিনি কৰি খাবলৈ আমাক কিবা এটা সুবিধা দিয়ক। আমাক চৰকাৰে যিখিনি নিয়ম মানি চলিবলৈ দি আছে আৰু আমি এতিয়ালৈকে মানি চলি আছোঁ আৰু পিছলৈকে এইখিনি আমি মানি চলিম। তাৰ মাজত এটা কথা আহে, এতিয়া চৰকাৰে এইটো কথাই কৈছে যে যদিহে এনেকৈ লকডাউন দিয়া নহয়, খুলি দিয়া হয়, তেনেহ'লে গুৱাহাটীত প্ৰথম অৱস্থাত যিটো দেখা গৈছিলে, কোনে মাস্ক পৰিধান নকৰাকৈ ওলাই আহিছিল বজাৰলৈ, সামাজিক দূৰত্ব বা সামাজিক ব্যৱধানটো মানি চলা নাছিলে, সকলোৱে উবুৰি খাই পৰিছিলে আৰু তাৰপিছতে গণসংক্ৰমণটো বৃদ্ধি পাবলৈ ল'লে। এতিয়া পুনৰ যদি সকলো এনেকৈ খুলি দিবলৈ হয়, পুনৰ গণসংক্ৰমণ বৃদ্ধি পায়, সেইকাৰণেহে লকডাউন দিছে। তেনেহ'লে এই কথাটোক লৈ আপোনাৰ কি মত, যে আপুনি ভাতৰ দোকানখন খুলিলে তাত সকলো উবুৰি খাই পৰিলে, কোনো ছ'চিয়েল ডিষ্টেঞ্চিং নামানিলে বা মাস্ক পিন্ধি তাত নাহিলে, পৰিষ্কাৰ পৰিচ্ছন্নতা কথা আহে, এই কথাবোৰ আমি কি আওকাণ কৰিম নেকি? এইটো কথা আমি আওকাণ নকৰোঁ বা কৰিব বিচৰা নাই। এইটো এতিয়া যিটো জনসংক্ৰমণ হৈছে, কিন্তু এই ক্ষেত্ৰত ক'বলৈ হ'লে যিখিনি প্ৰথম লকডাউনৰ পিছত কিছু শিথিলতা আনিছিলে, তেতিয়া কিন্তু আমাৰ 6 মাইলত এইখিনি জনসংক্ৰমণ হোৱা নাছিলে। তেতিয়া আমি যিখিনিয়ে দোকান কৰি আছিলোঁ, আমি ডিষ্টেঞ্চটো মেইনটেইন কৰিছোঁ, আমি মাস্ক পৰিধান কৰিছোঁ, চেনিটাইজাৰ আমি এনি টাইম লগতে ৰাখিছোঁ। মোৰ লগতে আমাৰ মাৰ্কেটৰ সকলোখিনিয়ে সেইটো মানি চলি কৰি আছিলে। কিন্তু জনসংক্ৰমণ হ'ল যিদিনাখন হঠাতে আমাক যোৱা 28 তাৰিখে লকডাউনৰ ঘোষণা কৰি দিলে, তেতিয়া হয়তো আমাক আগজাননী কোনো নিদি পিনে ঘোষণা কৰি দিছে যে আকৌ 14 দিনৰ লকডাউন। এই 14 দিনৰ লকডাউন বুলি যেতিয়া কোৱা লগালগ আমাৰ মানুহখিনিয়ে কা আন্দোলনৰ পৰাই কেবৰ পৰা আৰম্ভ কৰি কা হ'ল, তাৰে পিছৰ পৰা আকৌ লকডাউন মানুহখিনি যিটো অৱস্থাত হৈছে, সেইটো কাৰণে মানুহখিনি এইটোৱে ভাবিছে যে যদি বন্ধ হৈ যায়, গতিকে আমি এতিয়াই বজাৰ হাটখিনি কৰি লৈ আহোঁ বুলি মানুহখিনি এনেকৈ ওলাই আহিছে। গতিকে ওলাই আহি বজাৰ হাটখিনি কৰিছে। হয়, জনসংক্ৰমণ যথেষ্ট হৈছে, সেইটোত মই নুই কৰিবলৈ যোৱা নাই, মই নিজেও দেখিছোঁ। কিন্তু যদিও কিন্তু এই ক্ষেত্ৰত আমাক যদি চৰকাৰে যদি আগজাননী কৰি দিলে হয় বোলে আমি অহা ইমান তাৰিখৰ পৰা লকডাউন হ'ব, গতিকে আপোনালোকে ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰি পিনে আপোনালোকৰ যিখিনি প্ৰয়োজনীয় সা সামগ্ৰী আছে লৈ যাওক, সেইটো নকৰি পিনে মাজতে একদিন সময় দিছে। সেইখিনি সময়ৰ ভিতৰত আমাৰ গোটেই জনসাধাৰণে সেইখিনি কৰিব লগা হৈছে। সেই ক্ষেত্ৰত জনসংক্ৰমণটো বৃদ্ধি পাইছে বুলি মই ভাবোঁ। গতিকে এতিয়া যিহেতু এনেকুৱা হৈয়ে আছে বা হৈ থাকিব, গতিকে এই ক্ষেত্ৰত আমিও মানে কিছুমান ডিষ্টেঞ্চ মানি চলি চৰকাৰে যিটো নিয়মাৱলী দিয়ে, সেই নিয়মাৱলীটো আমিও মানি চলিম বুলি কথাও দিছোঁ। গতিকে আমাক সেইখিনি মানি চলি পিনে আমাক হয়তো আজি এনেকুৱা ছিষ্টেম কৰি দিলে আমি যথেষ্ট ভাল পাম যে আজি যদি আমাৰ এখন দোকান খুলিছোঁ, কালি হয়তো মই এখন বন্ধ কৰি দিওঁ। সেইটো ছিষ্টেমতো যদি কৰি দিয়ে, কি যিহেতু আমাৰ অস্থায়ী দোকান, গতিকে আমাৰ দোকানবিলাক আমাৰ একদম সৰু সৰু দোকান, গতিকে আমাৰ তাতে সেইখিনি দোকানতে আজি মই কৰিছোঁ, কালি তেখেতে কৰক, আমি এইখিনি মেইনটেইন কৰি চলিব পাৰিম। তথাপি তাৰমানে আমাক চৰকাৰে দোকানখন খুলিবৰ কাৰণে আমাক সুবিধাকণ দিব লাগে। সেইটোৱে মই চৰকাৰৰ ওচৰত বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। আমাক মোৰ লগতে গোটেইখিনি আমি দিন হাজিৰা যিসকলে কৰি আছোঁ, অটো ৰিক্সা চলাইছে, অলা উবেৰ চলাইছে, যিখিনিয়ে কৰিছে, তেখেতসকলক তাৰমানে আমাক মানে কিছু সংখ্যক হ'লেও শিথিলতা আনি বাকী এইবিলাকক যেনেকৈ শিথিলতা দি পিনে দোকান কৰিব দিছে, আমাকো তেনেকৈ দিয়ক। আমিও সেই নিয়মাৱলী মানি চলিম বুলি মানে প্ৰতিজ্ঞাবদ্ধ। গতিকে আমাকো তেনেকৈ এটা সুবিধা কৰি দিব লাগে, সেইটো চৰকাৰৰ ওচৰত আমি বিনম্ৰ অনুৰোধ জনাইছোঁ। ধন্যবাদ। এইখিনিয়ে কথা, আচলতে এই কথাখিনি তেওঁলোকৰ মনৰ কথা আৰু এই কথাখিনি আমাৰ মাধ্যমেৰে দিছপুৰে শুনিব লাগে। আচলতে তেতিয়াহে এই নিয়ম কানুন এইখিনি লাগিবই, তাৰ কেনে শিথিলতা আনি এইসকল লোককো দুবেলা দুমুঠি খাই থকাৰ সুবিধাটো কেনেদৰে দিব, সেইটো কিন্তু বৰমূৰীয়াসকলে নিৰ্ধাৰণ কৰিব। কাৰণ সমগ্ৰ অসমতে এতিয়া 80 লাখতকৈ অধিক অসংগঠিত শ্ৰমিক আছে। সেই 80 লাখতকৈ অধিক অসমত যি অসংগঠিত শ্ৰমিক আছে, এই শ্ৰমিকসকলৰ অৱস্থা আজিৰ তাৰিখত কি হ'ব, তেওঁলোকৰ পৰিয়ালবিলাকে কেনেদৰে চলিব, কি খাব, এই কথাটো অলপ চিন্তা কৰি চৰকাৰে কিন্তু কিছু নিয়ম নীতি বনোৱা উচিত বুলি আমি ভাবোঁ। পুনৰ ল'ব লগা হৈছে এটা খন্তেক বিৰতি।
বিৰতিৰ পিছত আমি আকৌ আহিম, আকৌ কথা পাতিম আৰু নতুন কথা শুনিম সকলোৰে পৰা। বিৰতিৰ পিছত আমি পুনৰ ঘূৰি আহিছোঁ সবিশেষলৈ। মই বাৰে বাৰে গৈছোঁ আৰু যাব খুজিছোঁ নলবাৰীৰ শিলাকুটিৰ সেই পৰিয়ালটোৰ ওচৰলৈ। আমি দেখুৱাব খুজিছোঁ সেই পৰিয়ালটোৰ আৰু মৰ্মবেদনা। আপোনালোকৰ ওচৰলৈ আহিছোঁ। বৰ্তমান সময়ছোৱাত পৰিয়াল চলা যথেষ্ট কঠিন হৈ পৰিছে আপোনালোকৰ। কেনেকুৱা কি ক'ব? হয়, বহুত কঠিন হৈ পৰিছে আৰু বহুত আমাৰ সমস্যা হৈছে। ল'ৰা ছোৱালীক খোৱা লোৱা, কানি কাপোৰ পিন্ধা, তেল চাবোনলৈ বহুত সমস্যা হৈছে। কাম বন একো কৰিব নোৱাৰে, তাতে লগ বন্ধ, তাতে হেৰি নাই। চাউল 3 টকীয়া চাউল মুঠে আমি 9 কিলো পাওঁ, 9 কিলো দি আমি 4জন পৰিয়ালে কিবাকৈ খাই আছোঁ আৰু। বাকী ক্ষেত্ৰত যি অত্যাৱশ্যকীয় যিবিলাক সামগ্ৰী সেইবিলাক কিনিবলৈ পৰা নাই। পৰা নাই। আমি ঘৰ নাই, চৰকাৰৰ পৰা ঘৰ পোৱা নাই, একো পোৱা নাই, একো সুবিধাই পোৱা নাই চৰকাৰৰ পৰা। কি ক'ব? বৰ্তমান যথেষ্ট এগৰাকী প্ৰভাৱশালী বিধায়ক বুলি কয় আপোনালোকৰ চন্দ্ৰমোহন পাটোৱাৰীক। কি ক'ব? কি পাইছে? এতিয়া মই কি ক'ম? এতিয়া আমি আৰু এই লকডাউন দিয়াৰ পৰা বিৰাট কষ্ট হৈছে। কষ্ট মানে আমাৰ এখেতৰ মাতটো নাই, মাতটো নহ'লে আৰু উপায় নাপাই পেলাই মই ভুই দিছোঁ। ভুই দি পেলাই মই কি হয়, আচলতে দুখৰ বেদনা, এই বেদনাৰ বাবে আচলতে এনে ধৰণৰ তেওঁ আচলতে চকুলৈ টুকিব লগা হৈছে। কাৰণ বৰ্তমান সময়ছোৱাত ভাত নোহোৱা হৈছে, দাইল নোহোৱা হৈছে, কোনো ধৰণৰ খাদ্য সামগ্ৰী এওঁলোকৰ গৃহত নোহোৱা হৈছে। মই পুনৰবাৰ ক'ম যে প্ৰাঞ্জল ফুকন, নলবাৰী ধৰ্মপুৰত অকল এইটোৱে পৰিয়াল নহয়, এনেকুৱা শ পৰিয়াল আছে যিসমূহ পৰিয়ালে বৰ্তমান সময়ছোৱাতো হয়তো এসাঁজ বা দুসাঁজ খাই তেওঁলোকে অনাহাৰে নিশা কটাব লগা হৈছে। তেনেকুৱা শ পৰিয়াল আছে। কিন্তু যিগৰাকী মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী এই সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰি আহিছে, তেওঁ কোনো ধৰণৰ আচলতে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। কাৰণ ছবাৰকৈ এই অঞ্চলটোত বানে জুৰুলা কৰি থৈ গৈছে। কিন্তু তথাপিও এই ৰাইজৰ কি আচলতে দুৰ্দশা, সেইসকল খবৰ ল'বলৈ তেওঁৰ কোনো ধৰণৰ আহৰি পোৱা নাই। ধন্যবাদ সুভাষ। সেয়া পৰিয়ালটোৰ কথা আমি দেখুৱালোঁ। মই এতিয়া বলৰাম চৰকাৰৰ ওচৰলৈ আহিব খুজিছোঁ যে প্ৰথম কথা মই এতিয়াই সুধিছিলোঁ যে 2 দিন দোকানখন কৰি কেনেদৰে চলিব, আৰু আপোনাৰ কথা আজি আচলতে মই বিশেষ ক'ব খোজা নাই, আপোনালোকৰ কথা ক'বৰ কাৰণে মাতি আনিছোঁ। আৰু আপোনালোকে কওক যে আৰু কেনেকুৱা ধৰণৰ পৰিৱেশ আৰু পৰিস্থিতিৰ সন্মুখীন হৈছে। এতিয়া কিছু ক্ষেত্ৰত বহুতৰে সন্তান আছে, বিদ্যালয়ত পঢ়িছে, কিন্তু বিদ্যালয়সমূহো কিন্তু তেওঁলোকৰ ফিজ মাফ কৰি দিয়া নাই। এইটো এটা বৰ ডাঙৰ কথা হৈ পৰিছে। সেই সম্পৰ্কত কিবা ক'ব নেকি? এতিয়া আমি চৰকাৰক এইটো ক'ব বিচাৰোঁ যে আমাৰ ল'ৰা ছোৱালী যে বিদ্যালয়ত পঢ়ে, এই বিদ্যালয়ৰ ফিজটো মানে 50% মাফ কৰি দিয়ক। পুরো মাপ করব নোৱাৰিলে 50% মাফ কৰিব। সেকেন্ড, আর প্রত্যেকটা পান দোকানের যে জিএমসি ট্যাক্সটো মাফ করে দিয়ক। আপনারা 1 বছরের অনলি 1 ইয়ার 1 বছরের জিএমসি ট্যাক্সটো মাফ করে দিয়ক। সেকেন্ড থিং, আর প্রত্যেকটা পান দোকানে 90% পান দোকানের লাইসেন্স না, রেশন কার্ড নাই। গতিকে সবাই আমি এক মুঠি চাউল কোনোবা পান দোকানী পোৱা নাই। এক মুঠি চাউল 19,000 পান দোকানের ভিতৰত চৰকাৰে ইমান ৰিলিফ দিছে। খালি চিঞৰি পেপাৰত আৰু টিভি চেনেলত ক'লে নহ'ব নহয়। আমি প্ৰত্যক্ষদৰ্শী, আমি ৰাস্তা ঘূৰি ফুৰা, আমি একো প্ৰমাণ পোৱা নাই। ৰাইজে জেনেৰেল পাব্লিকে যিটো দিছে সেইটো বেলেগ কথা। আৰু চৰকাৰে দিছে আমি 10 কেজি দিছোঁ, আমি 20 কেজি দিছোঁ, দাইল দিছোঁ, এই দিছোঁ, এইবিলাক বেকাৰ কথা, সব মিছা। আমি বিশ্বাস নকৰোঁ। এতিয়া কথাটো হ'ল চৰকাৰক আমি ক'ব বিচাৰোঁ, চৰকাৰে আমাক মানে এই দুখীয়া পান দোকানীবিলাক অলপমান মৰম চকুৰে চাওক। আর এই আমি কি দোষ করলো, কি দোষের কারণে আমার দোকানটা বন্ধ করে রাখলে? আমি তো আপনার সরকারের নিয়ম কানুন সব মানি চলিছোঁ। গতিকে আমাক গুটকা বিক্রি, পান মছলা বিক্রি বন্ধ কৰিব বুলি আমি পান দোকান বিক্ৰী নকৰোঁ। যিবিলাকে বিক্ৰী কৰে, কোনে বিক্ৰী কৰে? যিবিলাকে বিক্ৰী কৰে এইবিলাক আমাৰ মেম্বাৰ নহয়। এইবিলাক গেলামাল দোকানী, কি কয় চাহ দোকানী, ভাত দোকানী সবেই বিক্ৰী কৰি আছে। গতিকে আমি যে সরকারের নিয়ম কানুন সব মানিছোঁ। নিশ্চয় চৰকাৰ ডাঙৰীয়া, আপোনালোকৰ বক্তব্য নিশ্চয় শুনিব বা এই ক্ষেত্ৰত কিবা এটা ব্যৱস্থা ল'ব। মই বিৰতি আকৌ ল'ব লগা হৈছে। ঘূৰি আহিম এই আলোচনাৰ মাজলৈ।
বিৰতিৰ পিছত আমি পুনৰ ঘূৰি আহিছোঁ সবিশেষলৈ মই ৰাজেন ভট্টাচাৰ্যৰ ওচৰলৈ যাব কৈছোঁ মই কৈছোঁ এই তেখেতে এখন কিতাপৰ দোকান চলাই ভট্টাচাৰ্য ডাঙৰীয়া বিশেষকৈ মই কিছু সময়ৰ আগতে কৈছিলোঁ এইটো কথা যে এতিয়া আপোনাৰো সন্তান স্কুলত পঢ়ি আছে যে এই বিদ্যালয়সমূহে কিন্তু ফিজ মাফ কৰি দিয়া নাই এইটো এটা ডাঙৰ সমস্যাৰ হৈ পৰিছে বিশেষকৈ মধ্যবিত্ত নিম্ন মধ্যবিত্তসকলৰ বাবে যে আপোনাৰো সেই সমস্যাটো নিশ্চয়কৈ হৈছে হয় নিশ্চয়কৈ মোৰ সেইটো সমস্যা হৈছে আমাৰ মাত্ৰ এমাহৰ কাৰণে ৰেহাই দিছিলে তাৰপিছত দিয়া নাই বাছ ভাড়াটো লোৱা নাই কিন্তু বাকীখিনি লৈ আছে আৰু দ্বিতীয় কথা আমাৰ গোটেই গ্ৰন্থ জগতখনৰ কথা কৈছোঁ আমাৰ গ্ৰন্থ ব্যৱসায়ীবিলাকৰ যিবিলাক আমাৰ কৰ্মচাৰী আছে তেওঁলোকক মালিক পক্ষই এতিয়া দৰমহা দিব পৰা নাই তেওঁলোকক মই পাণবজাৰলৈ গতিকে সকলোৱে লগ লাগি কেতিয়াবা এই কথাবিলাক শ্বেয়াৰ কৰে দুখ কৰে যে আমাৰ দাদা মালিক পক্ষই দৰমহা দিয়া নাই আমাৰ কি অৱস্থা হ'ব আমি পৰিয়াল কেনেকৈ চলাম তাৰোপৰি কিছুমান এনেকুৱা আমাৰ গ্ৰন্থৰ লগত জড়িত ব্যক্তি আছে তেওঁলোকে অকল বছৰটোৰ কেইখনমান গ্ৰন্থমেলা কৰে বা গোটেই বছৰটো সিহঁতে গ্ৰন্থমেলা কৰি সিহঁতৰ উপাৰ্জন কৰিছিলে সেই গ্ৰন্থমেলাৰ দিশটো গোটেই এতিয়া সম্পূৰ্ণভাৱে বন্ধ হৈ গ'ল তেওঁলোকে কেনেকৈ চলি আছে এই কথাবিলাক আমি মৰ্মাহত হৈছোঁ ময়ো গ্ৰন্থমেলাৰ লগত জড়িত মই সেইখনো গ'ল দোকানখনৰ অৱস্থা এতিয়া এইটো সপ্তাহত 2 দিন বা 3 দিন খুলিব পাৰিম আৰু ওচৰে পাজৰে কিছুমান দোকান বা এনেকুৱা মহিলা বিধৱা মহিলাক পাইছোঁ তেওঁলোকৰ ঘৰত 2-3টা ল'ৰা ছোৱালী আছে তেখেতসকলে আহি কয় দাদা মোৰ উপাৰ্জনৰ স্থলী এখেত নাই এখেত ঢুকালে বিধৱা মহিলাবিলাকে এনেকৈ কয় কান্দ নোলায় কেতিয়া বুজিছেনে যে এনেকুৱা কথা যে দাদা মই এখন হোটেলত কাম কৰিছিলোঁ হোটেলখন আজি 3 মাহ 4 মাহ হোটেলটো খুলিবই দিয়া নাই মোক এতিয়া হোটেলতো নৰখা হৈছে মই এই 4জন পৰিয়াল মই কেনেকৈ চলাওঁ এনেকুৱা বহুত বিধৱা পত্নীৰ কথা আমি দেখিছোঁ আমাৰ নিজৰ কথাটো যিটো দেখিছোঁ এতিয়া মই অকল নিজৰ কথা ক'লে নহ'ব আমাৰ গোটেই অসমখনৰ বা বিশ্বখনৰ আমাৰ যিখিনি ব্যৱসায় মুঠে সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ গ'ল এতিয়া কথা হ'ল মই চৰকাৰক আৰু এটা আহ্বান জনাইছোঁ আমাৰ মোদী ডাঙৰীয়াই যিবিলাক পেকেজ ঘোষণা কৰিছিলে বেংকবিলাকে ৰিস্ক ল'ব নোখোজে যিখিনি দুখীয়া শ্ৰেণী তেওঁলোকক কোনো সহায় কৰিব নোখোজে বেংকবিলাকে ধনী শ্ৰেণীক যাৰ বেংক বেলেঞ্চ আছে তেওঁলোকক সহায় কৰে তুমি উঠা তোমাক এটা লোন দিওঁ তুমি ব্যৱসায়টো কৰি আমাক পৰিশোধ কৰিবা সেইটো নাই বেংকে পইচা চিনি পায় পইচাৰেহে পইচা যোগে এতিয়া মই মুদ্ৰা লোনটোৰ ক্ষেত্ৰত দুটা কথা কৈছোঁ মুদ্ৰা লোনটো মোদী ডাঙৰে আহি আজি 4-5 বছৰ হ'ল দিলে ভাল কথা সেই মুদ্ৰা লোনটো আকৌ মোৰ মতে বঢ়াই দি ব্যৱসায়ীবিলাকক 50,000 1 লাখ দিছিলে 5 লাখ 3 লাখ 2 লাখ এনেকৈ দিয়ক দি পেলাই এবছৰ তেখেতসকলে আমাৰ পৰা সুদটো নোলোৱাকৈ চলাব দিয়ক এবছৰ পিছৰ পৰা যাতে ব্যৱসায়টো অকণমান ঠন ধৰি উঠিলে তেতিয়া যাতে আমি কিছু পৰিশোধ কৰাৰ বাবে চেষ্টা মই চন্দন গোস্বামীৰ ওচৰলৈ আহিছোঁ আপোনালোকে প্ৰশাসনক এই সম্পৰ্কত কিবা আবেদন জনাইছিল নেকি আমি প্ৰশাসনক প্ৰথম যেতিয়া লকডাউন দিছিল তেতিয়াও জনাইছিলোঁ নেক্সট আজি এই যিটো এই 14 দিনীয়া লকডাউন দিলে তেতিয়াও দিছিলোঁ কিন্তু প্ৰশাসনৰ পৰা আমি কোনো ধৰণৰ সঁহাৰি নাপাওঁ কি বিচাৰিছিলে আপোনালোকে প্ৰশাসনৰ আমি তেখেতসকলৰ পৰা কৈছিলোঁ আমাৰ দোকানটো বন্ধ কৰাই দিলে এনেস্থলত আমি কেনেকৈ চলিম আমাক চলাৰ ব্যৱস্থা এটা কৰাই দিয়ক নাই আমাক সাহাৰ্য দিয়ক নহ'লে আপোনালোকে চৰকাৰে যিখিনি নিয়ম নীতি মানিছে সেইখিনি আমি নিয়ম নীতি মানি চলিম এইখিনিক লৈ পেলাই আমাক দোকান কৰি খোৱাৰ ব্যৱস্থা এটা কৰি দিয়ক কিন্তু তেখেতসকলে আজিলৈকে কোনো নাই মোৰ সতীৰ্থ এটাৰ সৈতে আমি ৰমণী ডেকা বুলি কওঁ সতীৰ্থ এটাৰ সৈতে আমি যোৱা পৰহি এনেকৈ আমি 2-3 দিন আমি DC কোৰ্টত গ'লোঁ আমাৰ GMCত গ'লোঁ কিন্তু এতিয়ালৈকে আমাৰ সেই ফাইলটো ক'ত আছে কিমান দূৰ আগবাঢ়িছে আমি কোনো ধৰণৰ সিদ্ধান্ত নলওঁ এইজনক সুধিলে এজনে কয় সেই ফাইলটো তেখেতে জানিব আৰু এজনক ক'লে এজনে আৰু কয় এতিয়াতো চৰকাৰে আৰু এটা নিয়ম কৰিছে 30% উপস্থিত সেই তেখেতসকলে কিবা এটা উপস্থিত দিছে বাৰু কিন্তু এতিয়া এই যি চৰকাৰী কৰ্মচাৰীখিনি এইটো আজুহাত দেখুৱাই এই কামবোৰ পিছ পেলাই থৈ দিছে যাৰ ফলত আমাৰ দৰে এই 60 হোৱা মানুহখিনিয়ে যদি চৰকাৰৰ পৰা কিবা এটা সাহায্যৰ কাৰণে এপ্লিকেশ্যন বা কিবা এটা পেলাই আনিব যায় এই জুৰুলা জুপুৰা হৈ থকাৰ ব্যৱস্থা হৈছে মই শেষ কৰিব হৈছে হাছিনা বেগম আপুনি শেষত আপোনাৰ পৰা মন্তব্য বিচাৰিছোঁ হয় মই এইটোৱে শেষত ক'ব বিচাৰিছোঁ আমাৰ 6 মাইলত উৰণীয়া সেতুৰ তলত আমাৰ 65খন দোকান আছে মানে 65টা পৰিয়াল আমি উৰণীয়া সেতুৰ তলত দোকান দি চলি আছোঁ গতিকে এই 65টা পৰিয়ালৰ বেদনাটো আমিহে বুজি পাইছোঁ চৰকাৰে আমাক কোনো ধৰণৰ দৃষ্টিগোচৰ কৰা নাই বা তেখেতসকলে সেইটো বুজিবলৈ চেষ্টাও কৰা নাই গতিকে আমাৰ এই 65টা পৰিয়াল আমি কেনেদৰে চলিম
গতিকে আমাক সেই চলাৰ কাৰণে এটা বিকল্প উপায় দিয়ক অন্যথা আমি যদি আমাক যদি কি কৰিব চৰকাৰে যদি আমাক যদি এটা আৰ্থিক সাহায্য কৰে বৰ বেছি কৰে যদি 2000 টকা কৰিব বা 5000 টকা কৰিব গতিকে আমাক 2000 5000 টকা আমাক আৰ্থিক কোনো ধৰণৰ আমি চৰকাৰৰ ফালৰ পৰা সাহায্য বিচৰা নাই আমাক নালাগে কাৰণ কিয় কৈছোঁ যদি এনেকৈ গোটেই বছৰটোৱে যদি লকডাউন চলিয়ে থাকে আমি 2000 5000 টকা দি আমাৰ একো নহয় গতিকে আমাক দোকানখিনি 50% হলেও খুলিবলৈ আমাক এটা নিশ্চয় খুব এইটো কথা দিছপুৰ আৰু প্ৰশাসনৰ বৰমূৰীয়াসকলে বুজাটো অতি উচিত তেখেতসকলে কেতিয়াও আন সাহায্য বিচৰা নাই খুব ডাঙৰ কথা কিন্তু সাহায্য বিচৰা নাই তেওঁলোকে কৈছে আমাক ব্যৱসায় কৰি ভাত মুঠি খাই থকাৰ এটা সুবিধা কৰি দিয়ক হয় নিয়ম কানুনবোৰ হয়তো এনেদৰেও বনাব পাৰি বিশেষজ্ঞৰ লগত আলোচনা কৰা বা বিভিন্ন ব্যক্তিৰ লগত আলোচনা কৰি যি নিয়ম কানুনৰ মাজেৰে এইসকল লোকে বিশেষকৈ আজি লকডাউনে বিশেষকৈ মাধমাৰ খুদাইছে মধ্যবিত্ত নিম্ন মধ্যবিত্ত আৰু অসংগঠিত শ্ৰমিকসকলৰ ওপৰত সেইসকলক ভাত পুঠি খাই থকাৰ এটা ব্যৱস্থা কৰক নিয়মবোৰ এনেদৰে বনাওক যাতে তেওঁলোকে নিজেও উপাৰ্জনেৰে ভাত পুঠি খাই থাকিব পাৰে আৰু যাতে এই কৰোণা সংক্ৰমণৰ পৰা বাচিব পাৰে আমাৰ সময় হৈ আহিল সকলোকে ধন্যবাদ জনাই আজিলৈ সবিশেষৰ পৰা মই প্ৰাঞ্জল ফুকনে বিদায় ল'ব খুজিছোঁ নমস্কাৰ